হয়, শিল্পী পেঞ্চনৰ বাবে কিমান অৰ্হতাৰ প্ৰয়োজন? আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ এগৰাকী শিল্পীৰ বাসগৃহত, নলবাৰী জিলাৰ ঘুলি সত্ৰ নামে বিখ্যাত এই ঠাইখনি। আৰু মই পোনপ্ৰথমে সেই শিল্পী প্ৰসন্ন মেধিৰ মই বাসগৃহটোৰ মই পৰিৱেশ দেখুৱাই লৈছোঁ। চৰকাৰীভাৱে কোনো ধৰণৰ আঁচনি এই মুহূৰ্তত তেওঁ লাভ কৰা নাই। আৰু যদি চৰকাৰীভাৱে কিছু আঁচনিৰ কথা আমি ক'বলৈ যাওঁ, তেনেহ'লে এই 18,000 টকাৰ আচলতে এটা আয়ৰ ঘৰ আজি 15-20 বছৰ পূৰ্বে তেওঁ লাভ কৰিছিলে। লগতে এই ঘৰটো আছে। এই মুহূৰ্তত শিল্পী পেঞ্চনৰ বাবে এই শিল্পীগৰাকীয়ে, প্ৰসন্ন মেধি নামৰ এই শিল্পীগৰাকীয়ে চৰকাৰৰ আচলতে দুৱাৰে দুৱাৰে তেওঁ ঘূৰিও হাবাথুৰি খাই এই মুহূৰ্তত সংবাদ মাধ্যমৰ আগত তেওঁ কিছু ক্ষোভ প্ৰকাশ কৰা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। মই কিছু কথা পাতিম তেখেতৰ সৈতে। তেখেতৰ পৰিয়ালত কোন কোন আছে বা তেখেতে কেনেধৰণৰ আচলতে অসুবিধাৰ সন্মুখীন হৈছে তাৰে বিষয়ে জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। 1988 চনত আপুনি অনাতাঁৰ কেন্দ্ৰত, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত আপুনি তাতে কণ্ঠ নিগৰাইছিল। আপুনি স্বীকৃতি তাৰ পৰা লাভ কৰিছিলে। তাৰ পিছতো আপোনাক কোনো ধৰণৰ আচলতে চৰকাৰীভাৱে আজিলৈকে গুৰুত্বহীন হৈ আছে, চৰকাৰীভাৱে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ চৰকাৰে ভূমিকা গ্ৰহণ কৰা নাই। কি জনাব? মই আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। নলবাৰী জিলাৰ প্ৰথম মই অৱশ্যে নাম কীৰ্তনৰ কাৰণে ৰেডিঅ' চেণ্টাৰত পৰীক্ষা দি পাছ কৰি কেইবাটাও অনুষ্ঠান কৰিছোঁ। আৰু আজিলৈকে মই অনুষ্ঠান কৰি আছোঁ, ৰাইজৰ মাজত চলি আছোঁ। আমাৰ এখন সত্ৰ আছে, ঘুলি সত্ৰ। এক পৰিচালনা কৰি থাকোঁ। পৰিয়ালটো কেনেকুৱাকৈ চলিছে আপোনাৰ? বহু অভাৱনাতাৰ মাজত চলি আছে ৰাইজৰ সহায়ত। উপাৰ্জন বুলি ক'লে আপোনাৰ এতিয়া বৰ্তমান কি আছে? পৰিয়ালত কোন কোন আছে? বৰ্তমান মোৰ ল'ৰা এটা আছে আৰু বোৱাৰী আছে, নাতিনী আছে, নাতি ল'ৰা এটা আছে। ছোৱালী কিমানজনী আপোনাৰ? 6জনী। বাকীবোৰৰ বিয়া হ'ল? বাকী 5জনৰ হৈ গৈছে আৰু এজন বাকী আছে। পঢ়া তেওঁ আগবঢ়ায়। অসমীয়াটো পাছ কৰিছে আৰু ডিলেটো পাছ কৰিছে আৰু এখন বেচৰকাৰী স্কুলত খাটি আছে। এতিয়ালৈ কোনো সুবিধা নাই, পোৱা নাই। সুবিধা একো পোৱা নাই? পোৱা নাই। চৰকাৰীভাৱে এই 18,000 টকা এই ঘৰটোৰ নামতে পাইছিলে চাগে? হয়। কিমান বছৰ আগত? 25 বছৰমান হ'ল বোধহয়। আপুনি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত কেনেকুৱা ধৰণৰ আচলতে কণ্ঠ আপুনি নিগৰাইছিলে বা কেনে ধৰণৰ আচলতে আপুনি প্ৰগ্ৰাম তাত কৰিছিলে, অকণমান জনাব। মই তাতে কণ্ঠ পৰীক্ষা দিয়াৰ পাছত আমাৰ তেতিয়া আপোনাৰ ছাৰ আছিল, সঞ্চালক আছিল আমাৰ খগেন মহন্ত ছাৰ, জে.পি. দাস আৰু আপোনাৰ এই আমাৰ গোৱালপাৰাৰ আৰু এজন আছিল বা মই নামটো পাহৰি গৈছোঁ। তাতে মোক তেখেতসকলে কৈছে যে আপুনি শংকৰ মাধৱৰ ওপৰত আপুনি নাম প্ৰসংগ প্ৰচাৰ কৰক। তেতিয়া মই এই অকল কীৰ্তন ঘোষাৰে গোটেই গাইছিলোঁ। প্ৰথমে গাইছিলোঁ কলিত ধৰ্ম হৰি নাম জান, পাপীৰ নিন্দাত নেৰিবা কাণ, কলিহে শ্ৰেষ্ঠ চাৰি যুগ মাজে, প্ৰশংসাই কলিক জ্ঞানী সমাজে। এই নামটি প্ৰথমে গাইছিলোঁ। আৰু তেতিয়া নাম গাইছিলোঁ আপোনাৰ 6জন আছিল আমাৰ তেতিয়া দল, 6জনে পাছ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই 14বাৰ মই তাতে ৰেকৰ্ডিং কৰিলোঁ আৰু দূৰদৰ্শনতো তেখেতসকলে মাতি নিলাক।
মই দুইবাৰ প্ৰগ্ৰেম কৰিছোঁ আৰু চৰকাৰৰ ফালৰ পৰাই মোক কিন্তু দুইবাৰ বহুত চৰকাৰৰ পাছত মোক আৰ্থিক অনাটনৰ পাছত হোৱাত চৰকাৰক মই আপত্তি কৰাত বহুত নথি পত্ৰ দিয়াত তেখেতসকলে মাত্ৰ মোক দুইবাৰ কিন্তু এককালীন সাহাৰ্য হিচাপে দুটা দিছে, তাত বাহিৰে মই একো পোৱা নাই। কিন্তু এতিয়া আপুনি পেঞ্চনটোৰ কাৰণে আপুনি আবেদন কৰিছে? কৰিছোঁ, কেইবাবাৰো কৰিছোঁ। মইতো মোৰ 1995 চনৰ পৰাই মই পাওঁ নাপাওঁ আবেদন কৰি আছোঁ নিয়মীয়াভাৱে, কিন্তু আজিলৈকে কোনো এটা ব্যৱস্থা হোৱা নাই। ঘৰখন কেনেকুৱাকৈ চলিছে আপোনাৰ? ঘৰখন আৰু কেনেকুৱাকৈ চলিব, ল'ৰাটোৱে অলপমান এই কাম বন কৰে আৰু ময়ো নাম গুণ গাওঁ, ৰাইজে মোক মাতি নেই, বিবাহ চলাওঁ, বিবাহ পৰিচালনা কৰাত নাম যুগল নাম গোৱাত অলপ ৰাইজে সহায় কৰে, পইচা পাতি যোগান ধৰে অলপ। আৰু এতিয়াও মোৰ বহুত প্ৰগ্ৰেম খাই আছে, দেহাৰ এই অৱস্থা হ'লেও মই যাব লাগিব। খালি কয় আপুনি আহক, আপোনাক আমি সহায় কৰিম, সেনেকৈ চলি আছোঁ। বয়স কিমান আপোনাৰ এতিয়া? মোৰ এতিয়া 72 হৈ গ'ল, 73 সোমাইছে। চাওক, এই মুহূৰ্তত এটাই প্ৰশ্ন আহিব, কাৰণ শিল্পী পেঞ্চনৰ বাবে অৰ্হতা কিমানখিনিৰ প্ৰয়োজন, সেই প্ৰশ্নটো নিশ্চয়কৈ উদয় হ'ব। কাৰণ এইগৰাকী শিল্পী আপোনালোকে মোৰ ওচৰত দেখিবলৈ পাইছে, প্ৰসন্ন মেধি এখেতৰ নাম, আৰু তেখেতৰ এই মুহূৰ্তত তেখেতে 72টা বছৰ অতিক্ৰম কৰিলে, কিন্তু 1988 চনতে তেওঁ গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰত তেওঁ কেইবাটাও কণ্ঠ নিগৰাইছিল আৰু বিভিন্ন ধৰণৰ আচলতে তাত বিভিন্ন ধৰণৰ প্ৰগ্ৰাম তাত কৰিছিলে। তেওঁ স্বীকৃতি তাৰ পৰা লাভ কৰিছিলে শিল্পী হিচাপে, কিন্তু তাৰপিছতো চৰকাৰৰ কোনো ধৰণৰ আৰ্থিক সাহাৰ্য তেওঁ নাপালে। চৰকাৰৰ কোনো ধৰণৰ আৰ্থিক সাহাৰ্যৰ পৰা বিভিন্ন যিসমূহ আঁচনি আছে, অভিলাষী আঁচনি, সেই আঁচনিসমূহৰ পৰা তেওঁ বঞ্চিত হৈ আছে। যদি আমি চাবলৈ যাওঁ, চৰকাৰীৰ যি আচলতে আঁচনি, সেই আঁচনিৰ নামত একমাত্ৰ এটা ঘৰ পাইছিলে আইৱেৰ গৃহ, সেইটো আজি প্ৰায় 10-15 বছৰ আগৰ কথা, প্ৰায় 18,000 টকা লাভ কৰিছিলে, আৰু ঘৰটো মই ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ, সন্মুখতে বান্ধিছে, আৰু এনেধৰণে এই আচলতে এটা উৰুষা পজাত এনেধৰণে তেওঁলোকে বাস কৰিছে। চৰকাৰৰ কোনো আঁচনি এই মুহূৰ্তত তেওঁলোকে যিবোৰ অভিলাষী আঁচনি, সেই অভিলাষী আঁচনিসমূহৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। ঘৰত পৰিয়াল বুলি ক'বলৈ গ'লে 6গৰাকী তেওঁৰ কন্যা আছিলে, এজন পুত্ৰ, এগৰাকী বোৱাৰী, আৰু এই 6গৰাকীৰ কন্যাৰ তেওঁ ইতিমধ্যে 5জনকে তেওঁ বিবাহ দিলে। তেওঁৰ যি নিজৰ উপাৰ্জনৰ ধনেৰে আচলতে তেওঁ নাম কীৰ্তন, গুৰুজনৰ নাম কীৰ্তন গায়ে তেওঁ কিছু উপাৰ্জন কৰে, আৰু সেই উপাৰ্জনৰ ধনেৰে তেওঁ ছোৱালী 5জনীক তেওঁ বিবাহ দিলে। এজনী ঘৰতে আছে, আৰু লগতে ঘৰখন এনেধৰণে আচলতে আৰ্থিক দৈন্যতাৰ মাজেৰে এনেধৰণে ঘৰখন তেওঁ বৰ্তমান চলাই আছে। আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে শিল্পীগৰাকী যিহেতু আমাৰ আগত যেতিয়া ভাষ্য তেওঁ প্ৰদান কৰিছিলে, তেওঁ যথেষ্ট আৱেগিক হৈ পৰিছিলে, কাৰণ চৰকাৰৰ বিভিন্ন আচলতে দুৱাৰে দুৱাৰে তেওঁ ঘূৰিছে এই সময়খিনিত, আৰু তেওঁ পেঞ্চনৰ যি পেঞ্চন, যি শিল্পী পেঞ্চন, সেই শিল্পী পেঞ্চনৰ বাবে তেওঁ আবেদন কৰিছিলে, কিন্তু সেই শিল্পী পেঞ্চনৰ পৰা তেওঁ এই মুহূৰ্তত বঞ্চিত হৈ আছে। মই প্ৰাগ নিউজৰ জৰিয়তে মই চৰকাৰক এটাই আহ্বান জনাম যে অতি শীঘ্ৰে এই শিল্পীজনৰ কাষ চাপক, চৰকাৰৰ যিসকল প্ৰতিনিধি আছে, প্ৰতিনিধিসকল তেওঁৰ কাষ চাপক, আৰু পৰিয়ালটো চলাৰ বিনিময়ত, পৰিয়ালটো যাতে সুচাৰুৰূপে চলিব পাৰে তেনেধৰণৰ এটা পেঞ্চনৰ তেওঁলোকে যাতে অতি শীঘ্ৰে ব্যৱস্থা কৰে।